মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে কেনেকুৱা আছা? আশা কৰিছোঁ সকলোৱে ভালে আছা। ময়ো ভালে আছোঁ। তো আজি আমি আলোচনা কৰিম দ্বাদশ শ্ৰেণীৰ অধ্যায় নম্বৰ 6-ৰ অনুশীলনী 6.3-ৰ যিখিনি কনচেপ্ট আছে প্লাছ যিখিনি উদাহৰণ আছে গোটেইখিনি এইটো ক্লাছত আলোচনা কৰিম। আৰু যিসকলে আগৰ ক্লাছৰ ভিডিঅ'বোৰ চোৱা নাই, মই ডিছক্ৰিপশ্যনত গোটেই প্লে'লিষ্টটো দি দিম, তাৰ পৰা চাই ল'ব পাৰিবা। তাত আমি 6.2 আলোচনা কৰিছোঁ। ঠিক আছে। তো আজিৰ টপিক হ'ল গৰিষ্ঠ আৰু লঘিষ্ঠ মান বা মেক্সিমা আৰু মিনিমা। তো কোনো এটা ফলনৰ গৰিষ্ঠ আৰু লঘিষ্ঠ মান কেনেকৈ বাহিৰ কৰে বা গৰিষ্ঠ আৰু লঘিষ্ঠ মান কি হয় সেই বিষয়ে আলোচনা কৰিম। চাবা, প্ৰথমতে মই এটা লেখৰ সহায়ত বুজোৱাৰ কাৰণে চেষ্টা কৰিছোঁ যে এটা বল যদি মই ইয়াৰ পৰা এৰি দিওঁ, তেনেহ'লে বলটো এনেকৈ লেগ বনাব, হয়নে নহয়? এনেকৈ লাহে লাহে কমি যাব। এনেকৈ শেষত মিলি যাব, হয়নে নহয়? তেনেহ'লে চোৱা, আটাইতকৈ ওখ পিকটো ক'ত হৈছে? ইয়াত। তাৰমানে ধৰা এইটো বিন্দুত আটাইতকৈ ওখ হৈ আছে, হয়নে নহয়? তেনেহ'লে এইটো বিন্দু হ'ব তোমাৰ গৰিষ্ঠ মানৰ বিন্দু। ঠিক আছে। ধৰা এইটো চি বিন্দু, তো চি বিন্দুটো কি হ'ব? যে গৰিষ্ঠ মানৰ বিন্দু। তাৰমানে যিটো বিন্দুত আটাইতকৈ মান বেছি হ'ব সেইটো মানক কি ক'ব? গৰিষ্ঠ মানৰ বিন্দু। আৰু য'ত আটাইতকৈ মান বেছি হ'ব, ধৰা ইয়াত এইটো হ'ব এফ অফ চি, তেনেহ'লে এইটো হ'ব গৰিষ্ঠ মান আৰু এইটো হ'ব গৰিষ্ঠ মানৰ বিন্দু। আৰু আটাইতকৈ কম ক'ত হ'ব মান? ইয়াত, হয়নে নহয়? ইয়াত মিলি গৈছে। তেনেহ'লে এইটো হ'ব লঘিষ্ঠ মানৰ বিন্দু আৰু এইটো হ'ব লঘিষ্ঠ মান। এইটো হ'ব গৰিষ্ঠ মান আৰু ধৰা ইয়াত এইটো হ'ব যে ধৰা ডি পইণ্টত মিলি গৈছে, হয়নে নহয়? আটাইতকৈ কম হ'ব, তেনেহ'লে এইটো হ'ব লঘিষ্ঠ মানৰ বিন্দু আৰু ধৰা এফ অফ ডি হ'ব লঘিষ্ঠ মান। ঠিক আছে। লঘিষ্ঠ মান। বা আমি যদি সৰুকৈ এটা গ্ৰাফ আঁকো, তেতিয়া কেনেকুৱা হ'ব চাবা। তেতিয়া বুজাত সুবিধা হ'ব যে গৰিষ্ঠ মানৰ যিবিলাক লেখ থাকে সেইবিলাক সদায় এনেকুৱা হয়। ঠিক আছে। এইটোৰ ভিতৰত আটাইতকৈ মান ক'ত বেছি হ'ব? ইয়াত। মানে ধৰা এইটো এটা বিন্দু চি, তো চি বিন্দুত আটাইতকৈ বেছি মান হ'ব, হয়নে নহয়? ইয়াত আটাইতকৈ ওখ বেছি, তেনেহ'লে এইটো হ'ব গৰিষ্ঠ মানৰ বিন্দু আৰু ইয়াৰ মানটো আটাইতকৈ কি হ'ব? বেছি হ'ব, তাৰমানে এইটো হ'ব গৰিষ্ঠ মান, ধৰা এফ অফ চি। বুজি পালা? এতিয়া লঘিষ্ঠ মানৰ যিবিলাক লেখ সেইবিলাক কেনেকুৱা হ'ব? সেইবিলাক হ'ব এনেকুৱা। ঠিক আছে। তো ইয়াত আটাইতকৈ কম মান হ'ব, ধৰা এইটো ডি বিন্দু। ঠিক আছে। তো ডি বিন্দুৰ আটাইতকৈ কম মান হ'ব আৰু এইটো হ'ব লঘিষ্ঠ মান এফ অফ ডি। ঠিক আছে। বুজি পালা? এইটো হ'ল গৰিষ্ঠ মানৰ লেখ, এইটো হ'ল লঘিষ্ঠ মানৰ লেখ। এতিয়া লেখৰ সহায়ত বা এনেকৈ আমি গৰিষ্ঠ আৰু লঘিষ্ঠ মান লেখৰ সহায়তো বাহিৰ কৰিব পাৰোঁ, নাইবা বেলেগকেও বাহিৰ কৰিব পাৰোঁ। তো এক্সাম্পল আছে কেইটামান, আমি কৰিম কেনেকৈ লঘিষ্ঠ মান আৰু গৰিষ্ঠ মান বাহিৰ কৰে চাবা। তো 14 নম্বৰ কুৱেশ্যন কি কৈছে চাবা, যে এফ অফ এক্স ইকুৱেল টু এক্স স্কোৱাৰ, য'ত এক্স বিলংছ টু আৰ, মানে বাস্তৱ সংখ্যাৰ দ্বাৰা নিৰ্দিষ্ট ফলনটোৰ গৰিষ্ঠ আৰু লঘিষ্ঠ মান আছে যদি উলিওৱা। ঠিক আছে। এইটো আমি গ্ৰাফৰ সহায়তো বাহিৰ কৰিব পাৰিম বা ডাইৰেক্টও বাহিৰ কৰিব পাৰিম। যদি গ্ৰাফৰ সহায়ত বাহিৰ কৰোঁ, যে এক্স স্কোৱাৰৰ গ্ৰাফ কেনেকুৱা হয়? পেৰাবোলা হয়, হয়নে নহয়? এক্স স্কোৱাৰৰ গ্ৰাফটো কেনেকুৱা হয়? ক্লাছ 11ত তোমালোকে পাই আহিছা, সেইকাৰণে মই ডাইৰেক্ট আঁকিলোঁ। ঠিক আছে। এনেকুৱা টাইপৰ হয়। তো ইয়াত গৰিষ্ঠ মান কি হ'ব? এনেকৈ যায়ে থাকিব, হয়নে নহয়? তাৰমানে ইয়াৰ কি নাই? গৰিষ্ঠ মান নাথাকে। আৰু লঘিষ্ঠ মান কি হ'ব? জিৰ' হ'ব, হয়নে নহয়? কাৰণ তুমি F0 যদি বাহিৰ কৰা কি পাবা? 0 স্কোৱাৰ ইকুৱেল টু 0 পাবা, হয়নে নহয়? তাৰমানে ইয়াৰ গৰিষ্ঠ মান নাই, কাৰণ গ্ৰাফটো এনেকৈ যায়ে থাকিব, হয়নে নহয়? তাৰমানে কি নাই? গৰিষ্ঠ মান নাই, কিন্তু লঘিষ্ঠ মান 0 হ'ব। বা আমি যদি বেলেগ ধৰণে কৰোঁ, যে তোমাক কুৱেশ্যনে যদি কয় যে গৰিষ্ঠ আৰু লঘিষ্ঠ মান বাহিৰ কৰা, তেনেহ'লে তুমি যিটো তোমাৰ ফাংচন দিয়া থাকে তাৰ পৰা এনেকুৱা এটা টাৰ্ম বাছি উলিয়াবা যিটো টাৰ্মৰ বিষয়ে তুমি 100% চিয়'ৰকৈ ক'ব পাৰিবা। যেনেকুৱা ইয়াত যে এক্স স্কোৱাৰ আছে, হয়নে নহয়? এক্স স্কোৱাৰৰ বিষয়ে আমি কি ক'ব পাৰোঁ? যে স্কোৱাৰ থাকিলে তাৰ মান সদায় ধনাত্মক হয়, হয়নে নহয়? স্কোৱাৰ থাকিলে তাৰ মান কি হয়? 0 বা 0তকৈ ডাঙৰ হয়। তাৰমানে কি হয়? ধনাত্মক হয়। যে আমি যদি -1ক স্কোৱাৰ কৰোঁ তথাপি কি পাম? 1 পাম। 1ক স্কোৱাৰ কৰিলে তথাপি 1 পাম। এইটোৰ মান কেতিয়াও ঋণাত্মক নহয়। তাৰমানে এক্স স্কোৱাৰৰ মানটো সদায় কি হয়? 0 বা
জিরোতকৈ ডাঙৰ হ'ব, তাৰমানে ধনাত্মক হ'ব। ঠিক আছে, তো এক্স স্কোৱাৰ মানে কি এফ অফ এক্স, হয় নহয়? তো এফ অফ এক্সৰ মানটো কি হ'ব, জিৰ' বা জিৰ'তকৈ ডাঙৰ। ইয়াক যদি আমি লেখত সংখ্যা ৰেখাত আঁকো, এইটো ধৰা জিৰ', তো কি কৈছে জিৰ' বা জিৰ'তকৈ ডাঙৰ, তাৰমানে জিৰ'টো কি হ'ব ইনক্লুড হ'ব, জিৰ'তকৈ ডাঙৰ মানে ইফালে যাব। কিমান যাব সেইটো আমি নাজানো, কিন্তু ক'ৰ পৰা ষ্টাৰ্ট হৈছে জিৰ'ৰ পৰা, তাৰমানে ইয়াৰ কি নিম্নতম মানহে আছে, তাৰমানে ইয়াৰ লঘিষ্ঠ মান হ'ব জিৰ', কিন্তু গৰিষ্ঠ মান কিমান হ'ব সেইটো আমি ক'ব নোৱাৰিম। ঠিক আছে, ইয়াত যদি ইকুৱেল নাথাকে, ধৰা কেৱল এইটো থাকিল হয় যে এফ অফ এক্স গ্ৰেটাৰ দেন জিৰ' বা এফ অফ এক্স লেছ দেন জিৰ', যদি ইকুৱেল চিন নাথাকে তেনেহ'লে তাৰ লঘিষ্ঠ মানো নাথাকে, গৰিষ্ঠ মানো নাথাকে। ঠিক আছে, ইকুৱেল থাকিব লাগিব, লঘিষ্ঠ মান বা গৰিষ্ঠ মান যদি বাহিৰ কৰিব লাগে তেনেহ'লে তাত ইকুৱেল থাকিলেহে আমি ক'ব পাৰিম যে তাৰ লঘিষ্ঠ মান আৰু গৰিষ্ঠ মান আছে। ঠিক আছে, তো এফ অফ এক্সৰ লঘিষ্ঠ মান জিৰ', ঠিক আছে, আৰু এফ অফ এক্সৰ গৰিষ্ঠ মান নাই। ঠিক আছে, বুজি পালা? এতিয়া এক্সাম্পল 15টো কৰিম, চাবা। তো এক্সাম্পল 15ত কি কৈছে যে এফ অফ এক্স ইকুৱেল টু মডুলাছ এক্স য'ত এক্স বিলংছ টু আৰ, মানে এক্সটো ক'ত থাকিব বাস্তৱ সংখ্যাত থাকিব, এটা দ্বাৰা নিৰ্দিষ্ট এফ ফলনটোৰ গৰিষ্ঠ আৰু লঘিষ্ঠ মান যদি আছে উলিওৱা। তো মডুলাছ এক্সৰ গ্ৰাফ কেনেকুৱা হয়, ক্লাছ 11ত তোমালোকে পাইছা, গতিকে ডাইৰেক্ট আঁকিম, এনেকুৱা হয়, হয়নে নহয়? তো এইটো এনেকৈ যাই থাকিব, হয় নে নহয়? তেনেহ'লে ইয়াৰ গৰিষ্ঠ মান আমি বাহিৰ কৰিব পাৰিম নেকি? ইয়াৰ গৰিষ্ঠ মান নাথাকে, কিন্তু ইয়াৰ লঘিষ্ঠ মান আগৰটোৰ নিচিনাকৈ কি হ'ব জিৰ' হ'ব। ঠিক আছে, চেম। তো আমি এইটো ক'ব পাৰিম যে মডুলাছ থাকিলে, ধৰা মডুলাছ থাকিলে তাৰ মান কি হয় সদায় ধনাত্মক হয়। মডুলাছৰ মান কেতিয়াবা ঋণাত্মক হয় নেকি? নহয়, কাৰণ -1 ল'লে 1 পাম, +1 ল'লে 1 পাম, হয় নহয়? ইয়াৰ মান সদায় ধনাত্মক, তাৰমানে যে মডুলাছ এক্সৰ মান কি হয় জিৰ' বা জিৰ'তকৈ ডাঙৰ হয় সদায়, তাৰমানে এফ অফ এক্সৰ মান কি হ'ব জিৰ' বা জিৰ'তকৈ ডাঙৰ হ'ব। আগৰটো নিচিনাকৈ চেম বস্তুটো, যে তেনেহ'লে ইয়াৰ এফ অফ এক্সৰ লঘিষ্ঠ মান কি হ'ব, এফ অফ এক্সৰ লঘিষ্ঠ মান হ'ব জিৰ' আৰু গৰিষ্ঠ মান নাই। ঠিক আছে, মিনিমাম নিম্নতম মানহে আছে, উচ্চতম মান নাই। ঠিক আছে, তো নেক্সট আমি 16 নম্বৰ কুৱেশ্যনটো কৰিম, চাবা। তো 16 নম্বৰ কুৱেশ্যনত এফ অফ এক্স ইকুৱেল টু এক্স দি আছে আৰু এক্সটো 0 আৰু 1-ৰ এইটো অন্তৰালৰ দ্বাৰা নিৰ্দিষ্ট ফলনটোৰ গৰিষ্ঠ আৰু লঘিষ্ঠ মান যদি আছিলে। তো আমাক মই কি কৈছিলোঁ, যিটো বিষয় তুমি জানা সেইটো প্ৰথমত ল'ব লাগে, হয় নহয়? তো এক্সৰ বিষয়ত ইয়াত আমাক কি কোৱা আছে যে এক্সৰ মানটো কি হ'ব একতকৈ সৰু আৰু জিৰ'তকৈ ডাঙৰ, হয় নহয়? মই ইয়াতে কৈছিলোঁ যে যদি কেৱল লেছ দেন থাকে বা গ্ৰেটাৰ দেন থাকে, ইকুৱেল চিন যদি নাথাকে তেনেহ'লে তাৰ লঘিষ্ঠ মানো নাথাকে, গৰিষ্ঠ মানো নাথাকে, হয় নহয়? তো আমাক ইয়াত এক্সৰ বিষয়ে কি কৈছে, ইয়াত চোৱা ইকুৱেল চিন নাই, কেৱল লেছ দেন আছে, হয় নহয়? লেছ দেন আছে, ইকুৱেল চিন নাই মানে কি, তাৰমানে ইয়াৰ লঘিষ্ঠ মানো নাই, গৰিষ্ঠ মানো নাই। ঠিক আছে, যে এফ অফ এক্সৰ লঘিষ্ঠ আৰু গৰিষ্ঠ মান নাই। তো বুজি পালা লঘিষ্ঠ মান আৰু গৰিষ্ঠ মান কি হয় বা কেনেকৈ বাহিৰ কৰে। এতিয়া আমি আলোচনা কৰিম স্থানীয় লঘিষ্ঠ মান আৰু স্থানীয় গৰিষ্ঠ মান। ঠিক আছে, তো স্থানীয় লঘিষ্ঠ আৰু গৰিষ্ঠ মান কি হয় এটা লেখাৰ সহায়ত প্ৰথমত বুজাৰ কাৰণে চেষ্টা কৰিছোঁ, যে এইটো এটা লেখ আঁকিলোঁ, এনেকৈ যাই আছে, যে এনেকৈ এটা এটা লেখ আঁকিলোঁ। ঠিক আছে, স্থানীয় লঘিষ্ঠ মান কেৱল লঘিষ্ঠ আৰু গৰিষ্ঠ মান আমি কি কৰিছিলোঁ, গোটেই লেখটোৰ ভিতৰত কোনটো বিন্দুৰ কাৰণে সৰ্বোচ্চ মান পাওঁ সেই বিন্দুটো আছিল গৰিষ্ঠ মানৰ বিন্দু, আৰু সেই পইণ্টৰ কাৰণে যেটা মান পাইছিলোঁ সেইটো আছিল গৰিষ্ঠ মান। কিন্তু স্থানীয় লঘিষ্ঠ আৰু স্থানীয় গৰিষ্ঠ মান মানে কি, আমি এটা অন্তৰাল মানে এটা পইণ্ট, ধৰা এইটো পইণ্ট এইখিনিৰ কাৰণে এইটো হ'ল সৰ্বোচ্চ মান, তো ধৰা চি বিন্দু, ঠিক আছে, চি বিন্দুৰ কাৰণে আমি সৰ্বোচ্চ মান পাইছোঁ। তো এই চি বিন্দুৰ ওচৰা ওচৰিৰ কাৰণে আমি কি সৰ্বোচ্চ মান পাম,
ঠিক আছে, সেইটো হ'ব স্থানীয় গৰিষ্ঠ মান। আকৌ ইয়াত এইটোৰ কাৰণে ধৰা এইটো হ'ল ডি পইণ্ট, এইটো কম পাইছোঁ হয়নে নহয়, তো এইখিনিৰ কাৰণে কিবা এটা ওচৰা ওচৰি যে এটা বিন্দুৰ ওচৰা ওচৰিৰ যিখিনি আছে সেইখিনিৰ ভিতৰত সৰ্বোচ্চ মান কি হ'ব, সেইটো হ'ব স্থানীয় গৰিষ্ঠ মান। আৰু এটা সৰ্বনিম্ন এইখিনিৰ কাৰণে এইটো বিন্দুৰ কাৰণে যে সৰ্বনিম্ন মান কি হ'ব, সেইটো হ'ব স্থানীয় লঘিষ্ঠ মান। বুজি পাইছা না? তো স্থানীয় লঘিষ্ঠ আৰু স্থানীয় গৰিষ্ঠ মান কেইবাটাও থাকিব পাৰে, কাৰণ এইটো এটা কি হ'ব, এইটো হ'ল 1 নম্বৰ, এইটো স্থানীয় গৰিষ্ঠ মান, এইটো স্থানীয় গৰিষ্ঠ মান হ'ব, এইখিনিৰ কাৰণে এইটো স্থানীয় গৰিষ্ঠ মান হ'ব। ঠিক আছে, তো এইখিনিৰ কাৰণে এইটো স্থানীয় গৰিষ্ঠ মান হ'ব। তো 4টা পালোঁ। আকৌ স্থানীয় লঘিষ্ঠ মান এইটো হ'ব এইখিনিৰ কাৰণে, হয়নে নহয়? ধৰা এইটো 5 নম্বৰ দিলোঁ, এইটো স্থানীয় লঘিষ্ঠ মান হ'ব, এইটো ধৰা 6 নম্বৰ দিলোঁ এইখিনিৰ কাৰণে। তো স্থানীয় লঘিষ্ঠ আৰু স্থানীয় গৰিষ্ঠ মান কেইবাটাও থাকিব পাৰে। ঠিক আছে, বা আমি যদি সৰুকে আঁকো, ধৰা এইটো আঁকিলোঁ। ঠিক আছে, তো এইটো হ'ল তোমাৰ চি পইণ্ট। তো এই চি পইণ্টৰ আশে পাশে যিমানবোৰ আছে মান, সেইখিনিৰ কাৰণে সৰ্বোচ্চ মান কি হ'ব, সেইটো হ'ব স্থানীয় গৰিষ্ঠ মান। ঠিক আছে, ধৰা এইটো হ'ল এফ অফ চি, তো এইটো হ'ব তোমাৰ স্থানীয় গৰিষ্ঠ মান। এটা স্থানীয় গৰিষ্ঠ মান বা স্থানীয় লঘিষ্ঠ মান সদায় ক্ৰান্তিক বিন্দুৰ ওপৰতহে নিৰ্ভৰ কৰে, ক্ৰান্তিক বিন্দুৰ ওপৰতহে আমি চেক কৰোঁ। মানে এইটো এটা পইণ্ট পালোঁ, তো এই পইণ্টৰ ওচৰা ওচৰি যিমানবোৰ মান আছে সেইখিনি মানৰ ভিতৰত কোনটো গৰিষ্ঠ মান হ'ব, কোনটো লঘিষ্ঠ মান হ'ব, সেইবিলাকক কি কোৱা হয়, স্থানীয়। বা যদি এইটো এনেকৈ আকৌ এইটো হ'ব স্থানীয় লঘিষ্ঠ মান। ধৰা এইটো হ'ল ডি পইণ্ট, এই পইণ্টৰ ওচৰা ওচৰি যিমানবোৰ মান আছে সেই মানবোৰৰ ভিতৰত কোনটো আটাইতকৈ সৰু মান হ'ব, সেইটো ক'ব কি স্থানীয় লঘিষ্ঠ মান। ঠিক আছে, বুজি পালা? এতিয়া স্থানীয় লঘিষ্ঠ মান আৰু স্থানীয় গৰিষ্ঠ মান কেনেকৈ বাহিৰ কৰে সেই বিষয়ে আলোচনা কৰিম। দুটা পৰীক্ষা আছে, সেই পৰীক্ষাৰ দ্বাৰা আমি স্থানীয় লঘিষ্ঠ আৰু স্থানীয় গৰিষ্ঠ মান বাহিৰ কৰোঁ। এটা হ'ল প্ৰথম অবকলজ পৰীক্ষা, আৰু এটা হ'ল দ্বিতীয় অবকলজ পৰীক্ষা। ঠিক আছে, দ্বিতীয় অবকলজ পৰীক্ষা। তো প্ৰথমত আমি আলোচনা কৰিম যে প্ৰথম অবকলজ পৰীক্ষা কি হয় বা কেনেকৈ বাহিৰ কৰে সেই বিষয়ে আলোচনা কৰিম। তো প্ৰথম অবকলজ পৰীক্ষা কেনেকৈ কৰে চাবা। তো আমাক এটা ফাংচন দিয়া থাকিব, হয়নে নহয়? ফাৰ্ষ্টত যে এটা ফাংচন দিয়া থাকিব, যিকোনো এটা ফাংচন দিয়া থাকিব। তো এই প্ৰথম ষ্টেপ হ'ল যে এই ফাংচনৰ প্ৰথম ঘাতৰ অবকলজ বাহিৰ কৰিব লাগিব। ঠিক আছে, তাৰমানে এফ ডেছ এক্স বাহিৰ কৰিব লাগিব। তো এফ ডেছ এক্স আমি কিবা এটা পালোঁ, তাৰপিছত ইয়াৰ পৰা আমাক ক্ৰান্তিক বিন্দু বা ক্ৰিটিকেল পইণ্ট বাহিৰ কৰিব লাগে। ক্ৰান্তিক বিন্দু মানে হ'ল যে তুমি কেনেকৈ বাহিৰ কৰিব লাগিব, যে এফ ডেছ এক্স ইকুৱেল টু 0 লিখি ইয়াৰ পৰা এক্সৰ মান বাহিৰ কৰিব লাগিব। ঠিক আছে, তো প্ৰথম ষ্টেপ আছিল যে প্ৰথম ঘাতৰ অবকলজ কৰিব লাগে। দ্বিতীয় ষ্টেপ হ'ল যে এফ ডেছ এক্স ইকুৱেল টু 0 বাহিৰ কৰি ইয়াৰ পৰা এক্সৰ মান বাহিৰ কৰিব লাগে। ঠিক আছে, যে আমি ক্ৰান্তিক বিন্দু এক্সৰ মান যিবিলাক পাওঁ সেইবিলাকক কি কোৱা হয়, ক্ৰান্তিক বিন্দু বা ক্ৰিটিকেল পইণ্ট। ঠিক আছে, ধৰা আমি এই তিনিটা পালোঁ, যে এটা পালোঁ C1, এটা পালোঁ C2 আৰু এটা পালোঁ C3। ঠিক আছে, এই তিনিটা পালোঁ। তাৰপিছত এই C1ৰ মানটো ক'ত বহাম আমি, যে ধৰা C1ত চেক কৰিম। এইটো হ'ল C1। প্ৰথম অবকলজ পৰীক্ষাৰ কাৰণে এই যে C1 ইয়াত সংখ্যা ৰেখাত বহাই ইয়াৰ পৰা লেফ্ট হেণ্ড চাইডৰ পৰা এটা মান ল'ব লাগিব, যিকোনো এটা মান, যে C1 - 1 এইটো এটা মান ল'ব লাগিব লেফ্ট হেণ্ড চাইডৰ পৰা, আৰু ৰাইট হেণ্ড চাইডৰ পৰা এটা মান ল'ব লাগিব, যে C1 + 1। এই দুটা মান আমি ল'ম। এই দুটা মান আমি ক'ত বহাব লাগিব, যে এফ ডেছ এক্সত বহাম। ঠিক আছে, ক'ত বহাম, যে C1 ল'লোঁ, C1টো কিন্তু নবহাওঁ, C1ৰ পৰা বাওঁফালে থকা এটা মান ল'ম আৰু সোঁফালৰ পৰা এটা মান ল'ম। তো বাওঁফালৰ পৰা মানটো লৈ আমি ক'ত বহাম, এফ ডেছ এক্সত বহাম। বহাই যে এফ ডেছ এক্সত বহালোঁ, বহাই যদি আমি <0 মানটো আমি কি পালোঁ, <0 পালোঁ। ঠিক আছে, আকৌ সোঁফালৰ থকা যিটো মান আছে সেইটো এফ ডেছ এক্সত বহোৱাৰ পিছত আমি ধৰি ল'লোঁ <0 পালোঁ। ঠিক আছে, পালোঁ। তো এতিয়া এইটোৰ কাৰণে এনেই বুজাৰ কাৰণে ৰাফ এটা গ্ৰাফ আঁকিম। 0তকৈ সৰু তাৰমানে কি হ'ব, 0তকৈ সৰু মানে কমি আছে মান, ঋণাত্মক, হয় নহয়, তাৰমানে কি হ'ব, কমিব। তো কমিল। আৰু 0তকৈ ডাঙৰ মানে কি, বাঢ়ি আছে, তাৰমানে বাঢ়িব, হয় নহয়। তাৰমানে C1 বিন্দুটো, এইটো হ'ল C1 বিন্দুটো কি হ'ব, C1 বিন্দুটো হ'ব স্থানীয় লঘিষ্ঠ বিন্দু। ঠিক আছে, কাৰণ এনেকুৱা যদি গ্ৰাফ হয় সেইটো কিহৰ গ্ৰাফ, লঘিষ্ঠ মানৰ গ্ৰাফ বা লঘিষ্ঠ বিন্দু।
লঘিষ্ঠ মানৰ গ্ৰাফ হয় হয়নে নহয়? আৰু যিটো বিন্দুৰ কাৰণে হয় সেইটো কি হয়, সেইটো হয় লঘিষ্ঠ বিন্দু। তো ইয়াত হ'ব স্থানীয় লঘিষ্ঠ বিন্দু। এতিয়া যদি আমাক কয় যে মান কি হ'ব, তাৰ মানে এইটোৰ কাৰণে আমি যিটো মান পাওঁ, ধৰা এফ অফ C1 এইটো হ'ব স্থানীয় লঘিষ্ঠ মান, আৰু যিটো বিন্দুৰ কাৰণে পাইছোঁ সেইটো হ'ব স্থানীয় লঘিষ্ঠ বিন্দু। বুজি পালা? C1 টো এতিয়া C2 আমি চেক কৰিম ইয়াত, যে C2 ইয়াত আহিছোঁ ধৰা C2, তো C2ৰ সোঁফালৰ পৰা এটা মান ল'ব লাগিব, বাওঁফালৰ পৰা এটা মান ল'ব লাগিব, যে C2 - 1 এইটো এটা মান ল'লোঁ, আৰু ইয়াৰ পৰা এটা মান ল'লোঁ ধৰা C2 + 1। ঠিক আছে, তো এইটো আমি ইয়াত C2 - 1ৰ কাৰণে ধৰা আমি C2 - 1 f ডেছ এক্সত বহোৱাৰ পিছত ধৰি ল'লোঁ যে আমি f ডেছ এক্সটো পালোঁ গ্ৰেটাৰ দেন 0, আৰু C2 + 1 f ডেছ এক্সত বহোৱাৰ পিছত আমি ধৰি ল'লোঁ যে f ডেছ এক্সৰ মানটো আমি পালোঁ লেছ দেন 0। তেনেহ'লে এইটোৰ কাৰণে গ্ৰাফ কি হ'ব? এইটোৰ কাৰণে গ্ৰাফ কেনেকুৱা হ'ব? গ্ৰেটাৰ দেন 0 পাইছোঁ, তাৰ মানে বাঢ়ি আছে হয়নে নহয়? আকৌ লেছ দেন 0 মানে কমি আছে। তাৰমানে ধৰা যে C2 বিন্দুৰ কাৰণে এনেকুৱা যদি গ্ৰাফ হয় সেইটো কি হয়? গৰিষ্ঠ মানৰ গ্ৰাফ হয় নহয়? তো যিহেতু আমি ইয়াত প্ৰথম অৱকলজ পৰীক্ষাৰ দ্বাৰা বাহিৰ কৰি আছোঁ, তেনেহ'লে এইটো কি হ'ব? যে C2 বিন্দুটো কি হ'ব? স্থানীয় গৰিষ্ঠ বিন্দু হ'ব। আৰু য'ত আমি এইটো বিন্দুৰ কাৰণে সৰ্বোচ্চ মান ইয়াত পাইছোঁ, এইটো কি হ'ব? যে এফ অফ C2 এইটো হ'ব স্থানীয় গৰিষ্ঠ মান। বুজি পালা? এতিয়া আৰু এটা আমি কি পাইছিলোঁ যে C3, যে C3ৰ কাৰণে ধৰা ইয়াতে আঁকিছোঁ যে C3 এইটো। ঠিক আছে, তো বাওঁফালৰ পৰা এটা মান লৈছোঁ যে C3 - 1, সোঁফালৰ পৰা এটা মান লৈছোঁ C3 + 1। এইটোৰ কাৰণে ধৰা f ডেছ এক্স হয় লেছ দেন পাইছোঁ, নহ'লে লেছ দেন পাইছোঁ, ধৰিলোঁ লেছ দেন পাইছোঁ, আৰু f ডেছ এক্স সোঁফালত থকা যিটো মান সেইটোৰ কাৰণেও লেছ দেন পাইছোঁ। দুয়োটা যদি আমি একে পাওঁ তেনেহ'লে আমি ক'ম যে ইয়াৰ কোনো স্থানীয় লঘিষ্ঠ বিন্দু বা গৰিষ্ঠ বিন্দু নাই। বুজি পাইছা কি কৈছোঁ? দুয়োটা যদি একে চিন পাওঁ তেনেহ'লে তাৰ কোনো স্থানীয় লঘিষ্ঠ আৰু স্থানীয় গৰিষ্ঠ মান নাথাকে। হয় লেছ দেন, ধৰা f ডেছ এক্স হয় লেছ দেন দুয়োটা, আৰু দুয়োটা যদি গ্ৰেটাৰ দেন, দুয়োটা যদি আমি লেছ দেন পাওঁ আৰু দুয়োটা যদি একে চিন পাওঁ, তাৰ মানে তাৰ কোনো স্থানীয় লঘিষ্ঠ বিন্দু নাথাকে, স্থানীয় গৰিষ্ঠ বিন্দু নাথাকে। বুজি পালা? এতিয়া এটা এক্সাম্পল কৰিছোঁ আৰু ভালকৈ বুজি পাবা। ঠিক আছে, তো এক্সাম্পল 72 চোৱা কি কৈছোঁ যে f of x = x³ - 3x + 3 দ্বাৰা নিৰ্দিষ্ট f ফলনৰ সকলো স্থানীয় গৰিষ্ঠ আৰু স্থানীয় লঘিষ্ঠ মান বিন্দু ওলাই। তো যেতিয়া আমাক ক'ব যে স্থানীয় লঘিষ্ঠ আৰু স্থানীয় গৰিষ্ঠ মান বাহিৰ কৰা, তেতিয়া আমি হয় প্ৰথম অৱকলজৰ দ্বাৰা বাহিৰ কৰিম, নহ'লে দ্বিতীয় অৱকলজ পৰীক্ষাৰ দ্বাৰা বাহিৰ কৰিম। ঠিক আছে, তো প্ৰথম স্টেপ আমাৰ কি আছিল যে ইয়াক অৱকলজ কৰিব লাগিব হয়নে নহয়? যে f of x = আমাৰ দিয়া আছে x³ - 3x + 3। তো প্ৰথম স্টেপ আছিল আমাক f ডেছ এক্স বাহিৰ কৰিব লাগে। তো ইয়াক যদি অৱকলজ কৰোঁ, লিখি দিছোঁ এটা লাইন যে x³ - ddx of 3x + ddx of 3। ঠিক আছে, তো x³ অৱকলজ কৰিলে ফৰ্মুলা কি আছিল? যে ddx of x⁴n = n টো আগত আহে, তাৰপিছত এক্সৰ ওপৰত যিটো পাৱাৰ থাকে তাৰ পৰা 1 মাইনাছ কৰিব লাগে হয়নে নহয়? তেনেহ'লে ইয়াত 3 টো আগত আহিব, এক্সৰ ওপৰত পাৱাৰ 3 আছে, 2 হ'ব, 1 কম হ'ব, তাৰপিছত কনষ্টেণ্ট থাকিলে আগত আহি যায় হয়নে নহয়? তো 3 টো আগত আহিল, এক্সৰ অৱকলজ কৰিলে কি পাম আমি? 1, আৰু যিহেতু এইটো ধ্ৰুৱক ইয়াক অৱকলজ কৰিলে আমি 0 পাম। তো আমি কি পালোঁ? 3 টো যদি কমন লওঁ তেনেহ'লে কি থাকিব? x² - 1 হয় নহয়? f ডেছ x = এইখিনি পালোঁ। নেক্সট স্টেপ কি আছিল? যে আমাৰ ক্ৰান্তিক বিন্দু বাহিৰ কৰিব লাগে। ক্ৰান্তিক বিন্দু কেনেকৈ বাহিৰ কৰে? যে f ডেছ x = 0 লিখিব লাগে হয়নে নহয়? ক্ৰিটিকেল পইণ্ট বাহিৰ কৰিব লাগে তাৰমানে। তো f ডেছ x = আমি কি পাইছোঁ? 3x² - 1 = 0। তো x² - 1 = 0, তিনিটি ইফালে ইফালে গ'লে হৰণ, 0/3 মানে 0 হয়নে নহয়? তো x² = আমি কি পালোঁ? এইটো মাইনাছ ইফালে গ'লে প্লাছ, তো x² = 1, তো x = আমি কি পাম? ±√1, তাৰ মানে কি ±1 হয় না? এইখিনি হ'ল। তো এক্সৰ মান আমি কি পালোঁ? ক্ৰিটিকেল পইণ্ট আমি কি পালোঁ? x = এটা পালোঁ -1, এটা পালোঁ +1। তো প্ৰথমত আমি -1ৰ কাৰণে চেক কৰিম।
হয়নে নহয়? সংখ্যা ৰেখাত বহাম যে x ইকুৱেল টু -1, তো এইটো হ'ল -1, তো লেফট হেণ্ড সাইডৰ পৰা এটা মান ল'ব লাগিব, তো আমি কি ল'লোঁ -2 ল'লোঁ, আৰু ৰাইট হেণ্ড সাইডৰ পৰা এটা মান ল'ব লাগিব, সে আমি 0 ল'লোঁ। ঠিক আছে, এই দুটা মান ক'ত বহাব লাগিব, f ড্যাশ x ত বহাব লাগিব, হয়নে নহয়? যে f ড্যাশ x ইকুৱেল টু আমাৰ কি আছিল 3x² -1, তো আমি কি লৈছোঁ প্ৰথমত x ৰ ঠাইত কি বহাম -2 বহাম, তো কি পাম 3 -2 কি স্কোয়ার কৰিলে 4 পাম, হয়নে নহয়? 4 - 1 তাৰ মানে 9 পাম। 9 তো কি পালোঁ গ্ৰেটাৰ দেন 0, 0তকৈ ডাঙৰ, হয়নে নহয়? 0তকৈ ডাঙৰ, আকৌ 0 মান বহাই চেক কৰিম যে f ড্যাশ 0, তো 3 0² -1, তো আমি কি পাম -3 পাম, হয়নে নহয়? আৰু -3 কি হ'ব লেছ দেন 0, তো ইয়াৰ গ্ৰাফটো যদি আকৌ আমি তেনেহ'লে কেনেকুৱা হ'ব চাবা, ইয়াতে আঁকিছোঁ যে -2 লেফট হেণ্ড সাইডৰ কাৰণে যেটা আমি মান লৈছিলোঁ -2, তাৰ কাৰণে কি পাইছোঁ গ্ৰেটাৰ দেন 0 পাইছোঁ, হয়নে নহয়? গ্ৰেটাৰ দেন 0 হ'লে ইনক্ৰিজ হয়, আৰু ৰাইট হেণ্ড সাইড সোঁফালৰ পৰা যেটা মান লৈছোঁ 0, তাৰ কাৰণে আমি কি পাইছোঁ লেছ দেন 0, তাৰ মানে কি হ'ব ডিক্ৰিজ, হয়নে নহয়? এনেকুৱা হ'ব, এটা এনেকুৱা হ'ব, তাৰ মানে ধৰা -1 কাৰণে আমি কি পালোঁ, আমাক কি বাহিৰ কৰিব গৈছিল স্থানীয় গৰিষ্ঠ আৰু স্থানীয় লঘিষ্ঠ কেৱল বিন্দু বাহিৰ কৰিব গৈছিল, হয়নে নহয়? তাৰ মানে -1 কি হ'ব -1 হ'ব স্থানীয় গৰিষ্ঠ বিন্দু, হয়নে নহয়? কাৰণ আমাৰ এনেকুৱা যদি গ্ৰাফ পাওঁ সেইটো কি হয় গৰিষ্ঠ মানৰ কাৰণে পাওঁ, আৰু কোনটো বিন্দুৰ কাৰণে পাইছোঁ -1 কাৰণে, তাৰ মানে -1 হ'ব স্থানীয় গৰিষ্ঠ বিন্দু। ঠিক আছে, আকৌ আমি 1 চেক কৰিম, ইয়াতে লিখিম এতেকে যে x ইকুৱেল টু -1 স্থানীয় গরিষ্ঠ বিন্দু। ঠিক আছে, তোমালোকে তলে তলে লিখি যাবা। ঠিক আছে, তো এতিয়া আমি 1 কাৰণে চেক কৰিম চাবা, তো আমাৰ f ড্যাশ x আছিল এইটো, আৰু x ইকুৱেল টু 1 কাৰণে চেক কৰিম, এইটো হ'ল 1, তো 1ৰ বাওঁফালে থকা এটা সংখ্যা ল'ম যে 0 ল'লোঁ, আৰু সোঁফালে থকা এটা সংখ্যা ল'ম যে 2 ল'লোঁ। ঠিক আছে, এই দুটা এতিয়া f ড্যাশ x ত বহাই চেক কৰিম যে f ড্যাশ x ৰ ঠাইত কি বহাম 0, তো 0 বহালে আমি কি পাম 3 0² -1, তাৰ মানে আমি কি পাম -3 পাম, এইটো কি হ'ব লেছ দেন 0 হ'ব, হয় না? আকৌ 2 বহাই চেক কৰিম যে f ড্যাশ 2 বহালে কি পাম চাবা 3 2² কৰিলে 4 পাম, 4 - 1, তাৰ মানে কি হ'ব 4 ৰ পৰা 1 গ'লে 3 3 × 3 মানে 9, তাৰ মানে কি হ'ব গ্ৰেটাৰ দেন 0। ইয়াৰ যদি আমি গ্ৰাফ আঁকো এনে বুজাৰ কাৰণে জাষ্ট আঁকিবা। ঠিক আছে, তো প্ৰথমটোৰ কাৰণে আমি কি পাইছোঁ বাওঁফালে থকা যেটো সংখ্যা লৈছিলোঁ তাৰ কাৰণে আমি কি পাইছোঁ লেছ দেন 0 পাইছোঁ। লেছ দেন মানে কি 0তকৈ সৰু, তাৰ মানে ঋণাত্মক মানে কমি আছে। ঠিক আছে, আৰু গ্ৰেটাৰ দেন মানে বাঢ়ি আছে। ঠিক আছে, গ্ৰাফটা আমাৰ কেনেকুৱা হ'ব, এনেকুৱা হ'ব, এনেকুৱা যদি হয় তেনেহ'লে সেইটো কি হয় লঘিষ্ঠ মানৰ কাৰণে এনেকুৱা গ্ৰাফ পাওঁ, হয় নহয়? তো তেনেহ'লে 1 কি হ'ব যে x ইকুৱেল টু 1 হ'ব, x ইকুৱেল টু 1 স্থানীয় লঘিষ্ঠ বিন্দু। ঠিক আছে, যেটা আমাক কেৱল বিন্দু বাহিৰ কৰিব গৈছিল সেইকাৰণে আমি কেৱল বিন্দু বাহিৰ কৰিলোঁ। এতিয়া এই 1 f অফ x ত যদি বহাওঁ তেনেহ'লে আমি কি পাম স্থানীয় লঘিষ্ঠ মান পাম। ঠিক আছে, তো এক্সাম্পল 17 কমপ্লিট হ'ল, এতিয়া আমি এক্সাম্পল 18 নম্বৰটো কৰিম চাবা। এক্সাম্পল 18 কৰাৰ আগতে ইয়াতে সোধা নাই যদি মই দেখাই দিছোঁ যে ধৰা এইটো আমাৰ কি পাইছিলোঁ x ইকুৱেল টু -1 স্থানীয় গৰিষ্ঠ বিন্দু পাইছিলোঁ। এতিয়া স্থানীয় গৰিষ্ঠ মান যদি বাহিৰ কৰিব লাগে তো এই -1 আমি f অফ x ত বহাব লাগিব, তেতিয়াহ'লে আমি কি পাম স্থানীয় গৰিষ্ঠ মান পাম। ঠিক আছে, ইয়াতে বহাই চেক কৰোঁ যে f অফ x ইকুৱেল টু আমি পাইছিলোঁ f অফ x ইকুৱেল টু কি আছিল আমাৰ x³ -3x + 3, তো x ইকুৱেল টু আমি কি পাইছিলোঁ এটা -1 পাইছিলোঁ যে স্থানীয় গৰিষ্ঠ বিন্দু, এইটো কি আছিল গৰিষ্ঠ স্থানীয় গৰিষ্ঠ বিন্দু আছিল, হয় নহয়? তেনেহ'লে এই -1 যদি ইয়াত বহাই যিটো ভেলু বাহিৰ হ'ব, যিটো মান বাহিৰ হ'ব সেইটো হ'ব স্থানীয় গৰিষ্ঠ মান। ঠিক আছে,
যদি তোমাক পরীক্ষা সোধে যে স্থানীয় গরিষ্ঠ বিন্দু আর মান বাহির করা, তেনেহ'লে যেটো তোমাৰ স্থানীয় গরিষ্ঠ বিন্দু হয় সেইটো এফ অফ এক্সত বহাবা, বহাই যেটো মান পাবা সেইটো হ'ব স্থানীয় গরিষ্ঠ মান। ঠিক আছে, তেনেহ'লে -1³ -3 ইন্টু -1 প্লাস 3, তেনেহ'লে এইটো কি হ'ব -1, এইটো মাইনাস প্লাস 3, এইটো হ'ব প্লাস 3, তার মানে কি হ'ব -1 প্লাস 6 ইকুয়াল টু 5। তো এফ ড্যাশ এফ অফ -1 ইকুয়াল টু কি পালো 5, তার মানে 5 টো কি হ'ব স্থানীয়, এইটো হ'ব স্থানীয় গরিষ্ঠ মান। ঠিক আছে, স্থানীয় গরিষ্ঠ মান। আকৌ স্থানীয় লঘিষ্ঠ মানের কারণে তো এক্স ইকুয়াল টু 1, এইটো কি আছিল স্থানীয় গরিষ্ঠ, স্থানীয় লঘিষ্ঠ মান আছিল, হ্যাঁ এটা আছিল স্থানীয় লঘিষ্ঠ বিন্দু আছিল, হ্যাঁ না। তো স্থানীয় যেটো লঘিষ্ঠ বিন্দু সেইটো আমাক কি মান দিব, লঘিষ্ঠ মান দিব। যেটো গরিষ্ঠ বিন্দু আছিল সেইটোৰ কাৰণে আমি কি পাইছো, গরিষ্ঠ মান পাইছো। তেনেহ'লে এই 1 টো এফ অফ এক্সত বহাব লাগিব। ঠিক আছে, তেতিয়াহ'লে আমি কি পাম, স্থানীয় লঘিষ্ঠ মান পাম, যে 1³ -3 ইন্টু 1 প্লাস 3, তো কি 1 - 3 প্লাস 3, এইটো কেনসেল ইকুয়াল টু 1। তেনেহ'লে এফ অফ 1 ইকুয়াল টু আমি কি পালো 1 পালো, এইটো কি হ'ব স্থানীয় লঘিষ্ঠ মান। ঠিক আছে, তো বুঝি পালা যে যেটা আমার গরিষ্ঠ বিন্দু থাকে সেইটোৰ কাৰণে আমি গরিষ্ঠ মান পাওঁ, আৰু যেটা আমাৰ লঘিষ্ঠ বিন্দু থাকে সেইটোৰ কাৰণে আমি লঘিষ্ঠ মান পাওঁ। সেই স্থানীয় গরিষ্ঠ বিন্দু বা স্থানীয় লঘিষ্ঠ মানৰ মানটো ক'ত বহাব লাগে, মনত ৰাখিবা যে এফ অফ এক্সত বহাব লাগে, তেতিয়াহে আমি এই মানবিলাক পাম। ঠিক আছে, তো এক্সাম্পল 17 নম্বৰটো কমপ্লিট হ'ল। এতিয়া আমি এক্সাম্পল 18 কৰিম, চাবা। নম্বর 18 আমাক দিয়া আছে এফ অফ এক্স ইকুয়াল টু 2x³ - 6x² প্লাস 6x প্লাস 5 এর দ্বারা নির্দিষ্ট এফ ফলনৰ সকলো স্থানীয় গরিষ্ঠ আৰু স্থানীয় লঘিষ্ঠ বিন্দু বাহিৰ কৰিব লাগে। ঠিক আছে, তো আমার প্রথম স্টেপ আছিল যে এফ অফ এক্স যেটো দেওয়া থাকে তাক অবকলজ কৰিব লাগে। ঠিক আছে, তো এটা হল আমার এফ অফ এক্স, তো ইয়াক আমি এফ ড্যাশ এক্স বাহিৰ কৰিম, তেনেহ'লে দুটো কনস্ট্যান্ট বাহিৰত আহি যাব, ডি এক্স অফ x³ ইয়াতে -6 টো বাহিৰত আহি যাব, অবকলজ হ'ব x²। ঠিক আছে, ইয়াতে ঠিক তেনেদৰে 6 টো বাহিৰত আহিব, x ৰ অবকলজ হ'ব ডি এক্স অফ 5, কাৰণ যিবিলাক কনস্ট্যান্ট থাকে সেইবিলাক বাহিৰত আহি যায়, হয় না, আমি আগৰ ক্লাছত শিকিছোঁ। গতিকে এইটো বাহিৰত আহিব, 3 2 গুণ কি হ'ব 6, এক্সৰ ওপৰত পাৱাৰ 1 কম হ'ব, 3 আছে 2 হ'ব, 6 2 গুণ 12, এক্সৰ ওপৰত পাৱাৰ 1 কম হ'ব, 2 আছে 1 হ'ব, 1টো আৰু লিখাৰ প্ৰয়োজন নাই। 6 এক্সৰ অবকলজ কৰিলে 1, 6 ইন্টু 1 মানে 6, আর এটা ধ্রুবক 0 হয়ে যাব, হয় না। তো ইয়ার পরে যদি আমি 6 কমন লওঁ তেনেহ'লে কি থাকিব, x² মাইনাস 2x প্লাস 1। তো এইখিনি যদি আমি উৎপাদক বিশ্লেষণ কৰোঁ কি হ'ব, যে আমাক পূৰণ কৰিলে 1 হ'ব লাগিব আৰু যোগ বা বিয়োগ কৰিলে 2 হ'ব লাগিব, তেনেহ'লে -1 যদি পূৰণ কৰি আমি কি পাম, +1 পাম, আৰু এই দুটা প্লাস কৰিলে -2 পাম, হয় না, যে x² মাইনাস x প্লাস 1। তো কি কমন আহিব, x কমন আহিব, তো ইয়াত কি থাকিব x, ইয়াত একো নাই মানে -1, তো এই দুটাৰ মিল একো নাই, তেনেহ'লে -1 কমন ল'লো, ইয়াত থাকিব x, যেহেতু আমি মাইনাস কমন লৈছোঁ ইয়াত প্লাস আছে, তেনেহ'লে ইয়াত কি দিব লাগিব মাইনাস, তেতিয়া মাইনাস প্লাস হ'ব। ঠিক আছে, আমি কি পালো যে x - 1 দুটা আছে এবাৰ লিখিলো, আৰু কি পালো x - 1। ঠিক আছে, তেনেহ'লে 6x - 1 হোল স্কোয়ার, যে এফ ড্যাশ এক্স ইকুয়াল টু আমি এইখিনি পালো, হয় না। নেক্সট স্টেপ আমাক ক্রান্তিক বিন্দু বা ক্রিটিক্যাল পয়েন্ট বাহিৰ কৰিব লাগে। কেনেকৈ বাহিৰ কৰিম, যে এফ ড্যাশ এক্স ইকুয়াল টু 0 লিখি, হয় না, তেনেহ'লে 6x - 1 হোল স্কোয়ার ইকুয়াল টু 0, 6 টো পূরণ আছে এগুলো হরণ, 0/6 মানে 0, তার মানে x - 1 হোল স্কোয়ার ইকুয়াল টু 0। তো ওইফালে স্কোয়ার আছে ইফালে গেলে রুট ওভার হব, হয় না, রুট ওভার 0 মানে 0, তার মানে x - 1 ইকুয়াল টু 0। এরপর আমি x ইকুয়াল টু কি পালো, x ইকুয়াল টু 1 পালো। ঠিক আছে, এতে আমি কি কৰিম, সংখ্যা ৰেখাত বহাম 1, তো 1 টো বহালো, তো 1 ৰ বাওঁ ফালৰ পৰা এটা মান ল'ব লাগিব আৰু সোঁ ফালৰ পৰা এটা মান ল'ম। ঠিক আছে, বাওঁ ফালৰ পৰা 0 ল'লো, সোঁ ফালৰ পৰা 2 ল'লো। এতিয়া এই দুটা এফ ড্যাশ এক্সত বহাই চেক কৰিম। ঠিক আছে, তো আমাৰ এফ ড্যাশ এক্স আছিল এইটো, যে 6x - 1 হোল স্কোয়ার, হয় না। তো আমি প্রথমত 0 বহাই চেক কৰিম, যে এফ ড্যাশ 0 ইকুয়াল টু কি হয়, যে 6 0 - 1 হোল স্কোয়ার, তার মানে কি 1 স্কোয়ার -1 স্কোয়ার, তো -1 স্কোয়ার করলে কি পাম আমি
1 পাম 6 ইন্টু 1 মানে 6, তার মানে কি পালো গ্রেটার দেন 0 পালো। ঠিক আছে, আকৌ 2 বহাই চেক কৰিম যে এফ ড্যাশ 2, তেনেহ'লে কি হ'ব চাবা যে 6 2 মাইনাছ 1 হোল স্কোয়ার, তো 2 পৰা 1 গ'লে 1, একক স্কোয়ার হলে 1 পাম, 1 ইন্টু 6 মানে 6, তার মানে কি গ্রেটার দেন 0। আমি কি পাইছো দুটা গ্রেটার দেন পাইছো, হয় না? তো মই ইয়াৰ আগত কৈছিলো যে এফ ড্যাশ এক্সৰ মান দুটা যদি হয় গ্রেটার দেন বা লেস দেন পাও, দুটা যদি একে পাও তেনেহ'লে তাৰ কোনো স্থানীয় লঘিষ্ঠ বিন্দু বা স্থানীয় লঘিষ্ঠ গরিষ্ঠ বিন্দু না থাকে। বুঝি পাইছা না? ইয়াৰ গ্রাফটো যদি আমি আঁকো কেনেকুৱা হ'ব যে বাওঁফালত যিটো আমি সংখ্যা লৈছিলোঁ 0, 0ৰ কাৰণে আমি কি পাইছোঁ গ্ৰেটাৰ দেন 0, মানে এনেকৈ বাঢ়ি যাব। আকৌ সোঁফালে যিটো আমি সংখ্যা লৈছিলোঁ 2, 2ৰ কাৰণে আমি কি পাইছোঁ গ্ৰেটাৰ দেন 0, তাৰমানে এনেকৈ যায়ে থাকিব, হয় নে নহয়? তাৰমানে এনেকুৱা যদি হয় দুয়োটা যদি হয় গ্রেটার দেন বা দুয়োটা যদি লেস দেন, মানে একই চিন যদি আমি পাওঁ তেনেহ'লে তাৰ কোনো লঘিষ্ঠ বিন্দু বা গরিষ্ঠ বিন্দু না থাকে। ঠিক আছে, এ থেকে আমি লিখিম যে এফ ড্যাশ এফ অফ এক্সর কোনো স্থানীয় লঘিষ্ঠ আৰু গরিষ্ঠ বিন্দু নাই। বুঝি পালা না? তো কেতিয়া না থাকে যেতিয়া দুটা আমি একে চিন পাওঁ, হয় গ্রেটার দেন হয় লেস দেন, তেতিয়া তাৰ কোনো স্থানীয় গরিষ্ঠ বা স্থানীয় লঘিষ্ঠ বিন্দু নাথাকে। বুজি পালা? তো আজি ইমানতে সামৰিছোঁ। নেক্সট ক্লাছত আমি যিটো অৱকলজ পৰীক্ষা কেনেকৈ বাহিৰ কৰে, অৱকলজ পৰীক্ষাৰ দ্বাৰা কেনেকৈ স্থানীয় লঘিষ্ঠ আৰু স্থানীয় গৰিষ্ঠ মান বাহিৰ কৰে সেই বিষয়ে আলোচনা কৰিম। তোমালোকক মই আগতেও কৈছোঁ আজিও কৈছোঁ, যদি যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে প্লিজ ছাবস্ক্ৰাইব কৰিবা, আৰু মোৰ ভিডিঅ'বোৰ যদি ভাল লাগে নিজৰ বন্ধুবৰ্গৰ লগত বেছি বেছিকৈ শ্বেয়াৰ কৰিবা। ঠিক আছে, থেংক ইউ।